কোৱা হৈছিলে যে উজনি অসমলৈ মিয়া অহাটো বন্ধ বুলি কোৱা হৈছিলে তাৰপিছত কেলে আহিছিলি তহঁতে কি কাৰণে আহিছিলি আহিবি নে কওঁ আহিবি নেকি অসমীয়া বুজি পাইছ নে পাইছ অসমীয়া বুজি পাওঁ নাপাওঁ অসমীয়া বুজি এতিয়া কালি টোপোলা বান্ধি যা এতিয়া যাব লাগিব ইয়াত নহ'ব ইয়াৰ কিন্তু শিৱসাগৰত দেখিবলৈ হ'লে উজনি অসমত দেখিবলৈ হ'লে অৱস্থা বেয়া কৰি নিমিলে এতিয়া চা ভালে ভালে বুজাই পঠিয়াইছো যদি নেক্সট বাৰ যদি এলা হয় ন লেংটা কৰি পিটিম লেংটা কৰি পিটিম আকৌ শিৱসাগৰত কাম কৰিবলৈ বাছেৰে অহা ৪৭ গৰাকী মিয়া শ্ৰমিকক বাধা শিৱসাগৰত বিয়লি প্ৰৱেশ কৰাৰ পাছতে সন্দেহযুক্ত শ্ৰমিকসকলক বাধা জাতীয় সংগ্ৰামী সেনা অসম আৰু বীৰ লাচিত সেনাৰ শিৱসাগৰৰ ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পত শ্ৰমিক হিচাপে কাম কৰিবলৈ মানকাছৰৰ পৰা আহিছিল সন্দেহযুক্ত শ্ৰমিকসকল গোটেই শ্ৰমিকখিনিক উভতি যাবলৈ জাতীয় সংগঠন দুটাই দিয়া দাবী ধমকি তাৰ পাছতে মানকাছৰলৈ উভতি যোৱাৰ সিদ্ধান্ত সন্দেহযুক্ত শ্ৰমিকসকলৰ আমাৰ কথাবিলাক একদম স্পষ্ট উজনি অসমত কোনো কাৰণতে মিয়াৰ দপদপনি নচলিব এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব তাৰ কাৰণে আমি কাম কৰিছোঁ ইতিমধ্যে নামনি অসমৰ দৰে উজনি অসমতো আমাৰ মিয়াৰ আগ্ৰাসন হৈছে আমি উজনি অসম বচাব লাগিব আৰু বচাব লাগিবৰ কাৰণে আজি আপুনি এমাহ ধৰি উজনি অসমৰ সন্দেহযুক্ত নাগৰিক আমি খেদি দিয়া এটা আমি অভিযান আৰম্ভ কৰিছোঁ আৰু আজি ঠিক তেনেধৰণে জাতীয় সংগ্ৰামী সেনা অসমৰ বীৰ লাচিত সেনাই আমি এটা খবৰ পালোঁ যে মানকাছৰৰ পৰা এখন বাছত প্ৰায় 50জন সন্দেহযুক্ত নাগৰিকে শিৱসাগৰলৈ আহি আছে আৰু আমি পুৰণিফিত গাড়ীখন ৰখাওঁ আমি গম পাওঁ গোটেইকেইজন সন্দেহযুক্ত নাগৰিক ইতিমধ্যে তেওঁলোকক আমি টালি টোপোলা বান্ধি পুনৰ মানকাছলৈ ঘূৰি যাবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব এইটো স্পষ্ট কথা আৰক্ষীক খবৰ দিছোঁ জয়সাগৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া আহি আছে তেওঁ কি বিচাৰ কৰিব আমি তেওঁলোকে অপেক্ষা কৰিম কিন্তু আমাৰ কথা স্পষ্ট উজনি অসমত কোনো কাৰণতে এটাও মিয়াৰ দপদপনি নচলিব আমি থকালৈকে অন্ততঃ মিয়াৰ দপদপনি ইয়াত হ'বলৈ নিদিওঁ আমি গম পাইছোঁ কোনোবা মুকেশ বুলি কৈছে কোনোবা আপোনাৰ অনা অসমীয়া এটা মাতিছে মাৰোৱাৰী কোনোবা অনা অসমীয়া আমি তাৰ ওপৰতো ব্যৱস্থা ল'ম এখিনি গৈ লওক অহাকাইলৈ তাৰ ওপৰতো ব্যৱস্থা লোৱা হ'ব কাজিয়াটো আমাৰ চেলুনত নাপি চেলুনত মই 2 মাহ হ'ল কাম কৰা তাত মানে ল'ৰাকেইটা মোৰ ওচৰত মানে মিছবিহেভ কৰিছিলে মিছবিহেভ কৰাৰ পিছত মই মানে মালিকক জনালোঁ এনেকুৱা তেনেকুৱা কথা আপোনাৰ ষ্টাফে মোক এনেকুৱা কৰিছে মিছবিহেভ কৰিছে তাৰপিছত আহি পিনে এই মানে নেপালী কিবা দম দিছিলে মোক তো সেইটো মই ছাৰ কথা কৈছিলোঁ আৰু আমাৰ গোৰ্খা সমাজক কৈছিলোঁ তেতিয়া ছাৰে ক'লে মই আমাৰ ঘৰত আহা আমি কথা পাতি ল'ম বুলি মই ঘৰ গৈছিলোঁ আৰু ছাৰৰ লগত আমাৰ মানে কথাটো মিলি হৈ গ'ল হোৱাৰ পিছত মই চেলুনত আকৌ কাম কৰিব আহিলোঁ ছাৰে আকৌ কাম কৰিব মাতিলে মোক মতাৰ পিছত আকৌ আজি যোৱাকালি 18 তাৰিখে মানে কৃষ্ণ প্ৰসাদ চাহুৱে ল'ৰাহঁতক বুজাব এৰি সি মানে আকৌ সিহঁতক মানে উৎসাহ দিছে কি কাজিয়া লাগি যাব এনেকৈ মোক আৰু ই কৈছে আৰু দুৰ্গা পূজা ভাষণ দিনা মাল পুৰা খুৱাই পিনে মানে তাক মাৰপিট কৰিম বুলি কৈছে মাৰি দিম বুলি কৈছে